নমস্কাৰ, মই দুলাল চন্দ্ৰ নাথ। মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মাননীয় সৰ্বানন্দ নাথ ছাৰৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে কবিতাটি আঁকোৱালি ল'ব। কবিতাৰ শিৰোনাম মোহিনী। কোন তুমি অপ্সৰা, সৌন্দৰ্য পোহাৰিণী, কাশ্যপ নন্দিনী ৰম্ভা, মেনকা, উৰ্বশী কিম্বা তিলোত্তমা? উৰণীয়া সপোনৰ দেউকা কোবাই কল্পনাৰ স্বৰ্গৰাজ্যত গীত মাত ৰূপ ৰস নাচ গানৰ ইন্দ্ৰজালেৰে কিয় সন্মোহন কৰিলা কোনোবা অনামী কবিৰ তৃষ্ণাতুৰ মন? তুমিয়েই নেকি জলতৰঙ্গিনী জলকন্যা মৎস্যগন্ধা? জ্ঞানলব্ধ সিদ্ধ মুনিৰ মন চুৰ কৰি জন্ম দিলা কাব্যসিদ্ধ কৃষ্ণ দ্বৈপায়নক। কোন তুমি কাব্যশ্ৰী? কেতিয়াবা সেউজীয়া পথাৰৰ মাজে মাজে ৰোৱনী হৈ, কেতিয়াবা সোণালী ধানৰ মাজে মাজে দাৱনী হৈ, কেতিয়াবা পুৱাৰ তৃষ্ণাতুৰ ৰদালিৰ ৰঙীন ছবি হৈ, কেতিয়াবা সন্ধ্যা দেৱীৰ উৰণি গুচাই জোনালীৰ জোনমালাৰ স্নিগ্ধ আভা হৈ, কেতিয়াবা বতাহৰ উত্তাল তৰংগৰ জিলিঙনি হৈ, আকৌ কেতিয়াবা সাগৰৰ উদিত উৰ্মিমালা হৈ, ধুমুহাৰ মাজতো নীৰৱে নীৰলে জ্বলি থকা ছায়ামূৰ্তি হৈ। কোন তুমি? কিয় প্ৰলুব্ধ কৰাৰ প্ৰয়াস প্ৰতি মুহূৰ্তে? কোন তুমি দৰদী মানস কন্যা? তুমিয়েই নেকি ৱৰ্ডছৱৰ্থৰ প্ৰকৃতি কন্যা লুচি? কিম্বা দৈত্যক মায়াৰে অন্ধ কৰি দেৱতাক অমৃত বিলাই অমৰ কৰা মোহিনীৰূপী বিষ্ণু? তুমিয়েই নেকি ধ্ৰুৱতৰাৰ দৰে স্থিতপ্ৰজ্ঞ মহাদেৱক নৃত্যৰ মায়া জালেৰে চঞ্চল আৰু অস্থিৰ কৰা সেই মায়াবিনী মোহিনী? কিম্বা তুমিয়েই নেকি কদলীৰ যোগিনী? মোহিনী মন্ত্ৰই মন্ত্ৰমুগ্ধ কৰি স্তব্ধ বাক কৰিলা ত্ৰান্তিক সিদ্ধাচাৰ্যক? নে তুমি মোহিনীৰূপী পুতনা? শিশু কৃষ্ণক বিষ পান কৰাই বধ কৰাৰ চেষ্টা কৰা মোহিনীৰূপী নাৰী মূৰ্তি? তোমাৰ হাতত সেয়া কি, অমৃত নে বিষ? কোন তুমি? প্ৰকৃতি কন্যা লুচি? কিম্বা ভাগ্যৰ বিড়ম্বনাৰূপী শতৰূপা মায়া? নে স্বৰ্গৰ ইডেন গাৰ্ডেনৰ চলনাময়ী ছয়তান? চলনাৰ মোহবানে মনুষ্যত্ব হৰণ কৰি আদাম ইভক স্বৰ্গ ভ্ৰষ্ট কৰা সেই চলনাময়ী চাৰ্পেণ্ট? তুমিয়েই নেকি ৰহস্য ঘন কুঁৱৰীৰ সিপাৰে তীৰ বিৰাই থকা হৰিণৰূপী মাৰিচ? তুমি কোন? তোমাৰ পৰিচয়? তোমাৰ পৰিচয় কেৱল মোহিনীয়েই নে? ধন্যবাদ।